সো হি নতুনকে এইখন লৈছে আজি সেই নতুন গাড়ীৰে আমি যাত্ৰা কৰিম ধীৰবিললৈ বলক আৰু গাড়ীখনত কি কি ফেসিলিটি আছে গাড়ী ফেসিলিটি একদম পুৰা ফুল এসি তাৰ পিছত সিট কভাৰ একদম পুৰা লাক্সাৰি ইম্পৰ্টেড হয় নেকি বাস আর পুরো সেফটি 4 স্টার সেফটি রেটিং চাৰিটা এয়ারব্যাগ আছে আচ্ছা পুরা ফুললি লোডেড এয়ারব্যাগ আছে চাৰিটা পুরা সাইডে বঢ়িয়া রেনাল্ট কোম্পানি না রেনাল্ট কোম্পানিৰ ড্ৰাইভাৰ বঢ়িয়া গাড়ীখন দি যাত্ৰা কৰে আমি ধীৰবিল স্যাৰক লগ পালো ইয়াতে ভাইকো লগ পাই ভাল লাগিল মই তেখেতৰ ভিডিও চাই থাকো আৰু বহুত মানে ভাল লাগে এন্টাৰটেইনমেন্ট আজি মই একদম মানে ফিজিক্যালি লগ পালো ভাল লাগে এন্টাৰটেইনমেন্ট কৰা হয় আৰু স্যাৰৰ ঘৰ হৈছে গোৱালপাৰা লক্ষী আমাৰ ইয়াতে শিক্ষক কেনেকে মানে আমাৰ স্যাৰে ঠিক আছে না মাৰাটো একদম বঢ়িয়া পুৰা অলপ স্যাৰৰ বডি চাওক হেল্ল হাই হাই ইলা পেগ গিলা মানে পুৰা একদম আহি আছে চাওক এই যে পুৰা পেগ আহি আছে একদম ওলাইছে চাওক ওয়াও হাই হেল্ল নমস্কাৰ কৌশিকপম ভাই চেনেলত সকলোকে নতুন এটি ব্লগ ধামাকেদাৰ ব্লগ লৈ স্বাগতম জনালো আৰু আজি এখন নতুন গাড়ীৰে নতুন বছৰত নতুন গাড়ীৰে আমি যাত্ৰা কৰিম আমাৰ এখন খুব ফেমাস মানে পিকনিক স্পট ধীৰবিল আমি যাবলৈ ওলাইছো সবাই মিলি ধীৰবিল তাৰমানে বহুতে কমেন্ট কৰি থাকে যে এখন পিকনিক স্পট আছে যদি অলপ মানে ইনফৰমেটিভ মানে কেনেকে যাব লাগিব ক'ত আছে সো বহুতে মানে কমেন্ট কৰি আছে তো আজি মই দেখুৱাম সো এই যে প্ৰাকৃতিক সৌন্দৰ্য দেখছে এইখন একচুয়ালি চক্কৰশিলা অভয়াৰণ্য ইয়াত গোল্ডেন লেংগুৰ ফেমাস ইয়াত এই গোল্ডেন লেংগুৰৰ কাৰণে ফেমাস হয় এইখন আৰু এই চক্কৰশিলা অভয়াৰণ্যখন আহিব লাগিব আমাৰ চালকচাৰ ঠিক মাজেদি আহিলে পাব চক্কৰশিলা অভয়াৰণ্য এইখনে চাওক কেনেকুৱা জংগল একদম গোটে হাল গছৰে ভৰা আৰু এইখন হৈছে ৰিদীপ ভাইৰ গাড়ী আমাৰ ৰিদীপ সৰু ভাইটি হয় আৰু প্লাস বন্ধুৱে হয় সো হি নতুনকে এইখন লৈছে আজি সেই নতুন গাড়ীৰে আমি যাত্ৰা কৰিম ধীৰবিললৈ বলক আর গাড়ীখনত কি কি ফেসিলিটি আছে গাড়ী ফেসিলিটি একদম পুরা ফুল এসি তাৰ পিছত সিট কভাৰ একদম পুরা লাক্সারি ইম্পৰ্টেড হয় নেকি বাস আর পুরো সেফটি 4 স্টার সেফটি রেটিং চাৰিটা এয়ারব্যাগ আছে আচ্ছা পুরা ফুললি লোডেড এয়ারব্যাগ আছে চাৰিটা পুরা সাইডে বঢ়িয়া রেনাল্ট কোম্পানি না রেনাল্ট কোম্পানিৰ ড্ৰাইভাৰ বঢ়িয়া গাড়ীখন দি যাত্ৰা কৰে আমি ধীৰবিল আৰু আমাৰ লগত আছে ইফালে আৰু দেখাই আছো আৰু দুজন আমাৰ দোস্ত আছে ইফালে চাও বহি আছে পাছফালে হা এই যে দেখ হিরো আর ইফালে একজন আছে বাবু সো বলক গাড়ির আগফালৰ লোকটো চাও কি মজা লাগিছে ইফালে চলো যাত্ৰা আৰম্ভ এইখনে হৈছে চক্কৰশিলা অভয়াৰণ্য ইয়া চাওক আৰু বন্ধুসকল ফাইনালি আহি পালো আমি ধীৰবিল এয়া চাওক সো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা বেছি 3-4 কিলোমিটাৰ হয় আৰু এয়া চাওক ফাইনালি এখন আহি পালো সো আজি চাগে মানুহ বেছি নহব তথাপিও আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছো আমি একচুৱেলি গাড়ীখন দূৰতে থলো তাতে গলে পাৰ্কিং লাগিব সো হেতু কাৰণত আমি বেছি টাইম নাথাকো জাস্ট খালি এটা ৰাউন্ড মাৰি আমি গুচি যাম আজি মানে এনে চাব আহিলো আৰু জাস্ট এইটো ৰাস্তা দেখিছে এইটো ৰাস্তা যদি আপোনালোক কোকৰাঝাৰৰ পৰা আহে কোকৰাঝাৰ আপোনাৰ ইফালে হটগাঁও ফুটকিবাৰী হিটো সাইড ব্লেকিপাৰা মানুহবিলাক ইফালে দি আহিব পাৰে আৰু বাহিৰৰ যিবিলাক আছে সব হিটো সাইড দি আহিব পাৰে দুটা ৰাস্তা আছে ইফালে দি আহিব পাৰে এখন আছে গেটখন চাওক আৰু গেটৰ লগতে কি ধুনীয়া এটা বটৰ গাছ আছে বাহ মজা লাগছে সিনাৰি এটা চা বঢ়িয়া বটৰ গাছটা কি মজা লাগছে দেখছা না ফাইনালি আমি আহি পালো ধীৰবিল আমি আছো 4 জন দুজন আগত খোজকাঢ়ি আছে আৰু আমি দুজন কৌশিকপম ভাইৰ লগত আমি দুজন জগৰি আছো এতিয়া আমি মানে গেটৰ পৰা এন্ট্ৰি মাৰি আছো আমি ফোনদালো এই যে ভিতৰত ইয়াতে পিকনিক বস্তুগুলা বনাই আছে সব চাওক ইয়াতে পিকনিক চলি আছে এই যে দাদা হতে ইফালে ৰিসিভ কাটি আছে ইফালে গাড়ীৰ কাৰণে পাৰ্কিং আমাৰ এখন এতিয়া নতুন কৰি ডেভেলপ কৰি আছে আগতে ইমান নাছিল হয় কিন্তু বহুত পুৰণা হয় আমাৰ ধীৰবিলখন ঐতিহাসিক কিন্তু মানে ইমান ডেভেলপ নাছিল আজিকালি এতিয়া এইটো পিকনিক স্পটত মানে ভাল কৰি ডেভেলপ কৰি আছে আৰু যদি
চবে এনেকা কৰি আহে পৰ্যটনবিলাক বাহিৰৰ দূৰৰ পৰা ইয়াতে ফুৰিবৰ কাৰণে তেতিয়াহ'লে হয়তো ভৱিষ্যতত আৰু অলপমান ডেভেলপমেণ্ট বাঢ়িব আৰু পেৰাগ্লাইডিং কৰে সেইটো পাহাৰৰ পৰা ইয়াতে পেৰাগ্লাইডিং কৰা হয় এইটো পাহাৰৰ পৰা ইয়াতে দেখা আজি কালি পৰহিৰ পৰা আৰম্ভ ষ্টাৰ্ট হ'ব আৰু বিশেষকৈ এইটো ঠাইত মানে বাচ্চা সৰু ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট কাৰণ বেষ্ট কিয় কাৰণ এৰিয়াটো বহুত ডাঙৰ হয় খেলা ধূলাৰ কাৰণে খুবেই সুন্দৰ খেলা ধূলাৰ কাৰণে বঢ়িয়া প্লেচ আৰু ইয়াতে লগতে নদীও আছে একেবাৰে হয় বহুত ডাঙৰ একদম যদি গৰম দিনত আহে বৰ্তমানতো ঠাণ্ডা ছিজনত গা ধোৱাৰ কাৰণে সম্ভৱ নহয় কিন্তু গৰম দিনত আহিলে আমাৰ ইয়াতে মানে চুইমিং কৰাৰ কাৰণে ভাল একদম প্ৰাকৃতিক নদী আছে ভালকে প্ৰত্যক্ষ কৰক আমাৰ ধিৰবিলখন এয়া চাওক এইখন হৈছে ধিৰবিলখন মই অলপ কাষত গৈ আপোনালোকক ভালকে নাজাৰটো দেখুৱাবলৈ চেষ্টা কৰিম ধিৰবিলৰ দৃশ্য চাওক এয়া চাওক বিলখন এই বিলেৰে নামে পিকনিক স্পট ধিৰবিল চাওক এনেকৈ ধুনীয়াকৈ বাঁহৰ ব্ৰিজ বনাই দিছে চাওক ধিৰবিল ইফালে চাওক বিলখন এয়া চাওক এইখনে ক'ত এইফালে বিলৰ মাছ আছে বোলে ক'ত বিলেৰে মাছ হা অ' মাই গড ধিৰবিলৰ মাছ চাওক আর এগুলো আরি না কতখানে দাম এই কাতলাটা 400 সো আমি মোটামুটি একটা রাউন্ড মারিলো এনেকে রাউন্ড এটা মারি দিলো আর ইফালে একদম লাস্টলৈকে যাও চাও ইফালে পার্টি আহিছে মোটামুটি 31 ডিসেম্বর লাস্ট ডিসেম্বর দিনা আর 1 জানুয়ারির দিনা ইয়াত মানে অসংখ্য মানুহ হয় ইয়া চাওক আৰু এয়া সূৰ্যৰ হেৰিটো চাওক কি ধুনীয়া লাগিছে ইখনে হৈছে চকৰচিলা অভয়াৰণ্যৰ লগতে এয়া চাওক ছানৰাইজ কিবা ক'বা ৰেদীপ কিবা ক'বা কক অলপ কেনেকুৱা লাগিছে একদম বঢ়িয়া ফেণ্টাষ্টিক বহুত ভাল লাগিছে আহি মনটো একদম বহুত এনজয় হেপিনেছ পুৰা হয় এয়া চাওক ঘোঁৰাৰ গাড়ীটো আছে এয়া ডাংগা चल बसंती चलो इस कुत्ते के सामने मत नाचो और अभी पिकनिक खाई आसो धुरी पापड़ धुरी चुंगा पापड़ लोकल खाना एकदम मजा देखी जगह देखी खाना देशी स्टाइल खाई आसो मजा चुंगा पापड़ कैमरा रिदीप एक बार बाबू एक बार মনিহারি দোকান আছে ইফালে আন্ধাৰে হৈ গ'ল সো আমি ওলালো এতিয়া ধিৰবিলৰ পৰা এতিয়া ঘৰলৈ ৰাওনা হওঁ এতিয়া ঘৰলৈ যাওঁ এইখিনি আছিল ধিৰবিল যাব দে ঠিক আছে স্যার সো আমি পিকনিক স্পটৰ পৰা আহি আমাৰ ৰিজু ভাই জিমত অলপ এন্ট্ৰি মাৰিলো অলপ এক্সাৰসাইজ জিম কৰি যাওঁ স্যাৰ লগ পালো ইয়াতে ভাইকো লগ পাই ভাল লাগিল মই তেখেতৰ ভিডিও চাই থাকো আৰু বহুত মানে ভাল লাগে এন্টাৰটেইনমেন্ট আজি মই একদম মানে ফিজিক্যালি লগ পালো ভাল লাগে এন্টাৰটেইনমেন্ট কৰা হয় আৰু স্যাৰৰ ঘৰ হৈছে গোৱালপাৰা লক্ষী আমাৰ ইয়াতে শিক্ষক হেৰি কৰি আছে ন হয় ইয়াতে না এমভি স্কুলত কাম কৰো মই সালকোছা নহয় মোৰ কলচাবাঙা এমভি স্কুল কিন্তু মই সালকোছাত থাকো বাংলাত ইয়াৰ পৰা স্যাৰ ইয়াতে জিমত এডমিশন লৈছে হয় জিম কৰিলে এতিয়া যাব আৰু ন ঠিক আছে লগ পাম আকৌ ঠিক আছে ভাল লাগে দে ঠিক আছে বাই ঠিক আছে আৰু অলপ মানে এক্সাৰসাইজ কৰিম আৰু ইফালে আমাৰ জিমৰ ট্ৰেইনাৰ আছে ছাৰে অলপ মাৰি আছে মই দেখুৱাম অলপ ছাৰৰ বডি চাওক হেল্ল' হাই हमेशा घर हाँ उसी लिंक में क्लिक करके बाकी का प्रोसेस में फुल करूंगा ठीक है बढ़िया या सब मैं ट्रेनर सर बढ़िया এবাৰ খুলি দিব নি আৰু এফালে ষ্টুডেন্ট এজন আছে অলপ দেখুৱাই দিব এই দেখ সিক্স পেক বডি মানে কিগলা পেক গিলা মানে পুরা একদম আহি আছে সাফ এই যে পুরা পেক আহি আছে বেগটা সাম বেগটা পুরা বেগটা ধুনিয়া একদম ওলাইছে সাফ ওয়াও
বঢ়িয়া খুব ধুনীয়া ট্ৰেইনাৰ হয় আমাৰ এইখন চালকোচা পাৱাৰ জিম নতুনকৈ খুলিছে সো আপোনালোকে এডমিশন ল'ব পাৰে ইয়াত এডমিশনৰ ফিজ ডিটেইলছৰ নাম্বাৰটো দিম ছাৰৰ নম্বৰটো দিম আপোনালোকে ফোন কৰি নিজে জানি ল'ব আৰু খুবেই টাইম কেইটা টাইমলৈকে ৰাতি মৰ্নিং আৰু ইভিনিং দুটা টাইম থাকিব চাওক আৰু ইয়াতে ক'ব গ'লে মেচিন গোটেই যিমানখিনি মেচিন লাগে গোটেইখিনি আছে ইয়াতে এইটো এটা নতুনকৈ এড কৰিছে এইটো এটা বস্তু নতুনকৈ এড কৰিছে আৰু এইফালে এইটো এটা নতুনকৈ আনিছে আৰু বাকি যিমান আছে ডাম্বেল চাম্বেল যিমান আছে সব মেচিন আছে ইয়াতে তো ধুনীয়া এখন জিম আপোনালোকে আহিব সো আহক আৰু